গাঁওখনত আজিও শোকাকুল পৰিৱেশ। গোটেই জীৱনটো গান গালে, জনপ্ৰিয় হ'ল। কিন্তু ঘৰখন চলিব পৰাকৈ একোৱেই গোটাব নোৱাৰিলে ৰাজীৱ শদিয়াই। ৰাজীৱ শদিয়া আছিল ৰাজীৱ গগৈ। কৃষ্ণমণি চুতীয়াই ৰাজীৱ শদিয়া নাম দিছিল। সি যিদিনা ৰাতিপুৱা মোৰ ঘৰত ওলাইছেগৈ 2011 চনত, ঋতুৰাজ বুঢ়াগোহাঁই মানে মোক কৈছে যে ৰাজীৱক মই পঠাই দিছোঁ। আৰু সেই ৰাতিপুৱাটোহে মোৰ মনত পৰিছে মানে সদায়। আৰু সেইদিনাৰ পৰা সি যিকেইদিন মোৰ লগত থাকিলে যিমান কেইবছৰ, তাক মই প্ৰথম দিনা সুধিছিলোঁ যে তই কি লিখ? সি মোক কৈছে যে মই গগৈ লিখোঁ। বোলো শদিয়াৰ পৰা আহিছোঁ যেতিয়া তই গগৈ চগৈ বাদ দে আজিৰ পৰা, তই ৰাজীৱ শদিয়া আজিৰ পৰা। ৰাজীৱ শদিয়াক বিভিন্নজনে ব্যৱহাৰ কৰিলে, কিন্তু টকা পইচা হ'লে নিদিয়ে। ৰাজীৱৰ পৰিবাৰক চাকৰি এটা দিয়ক। 7 বছৰীয়া সন্তানসহ পৰিয়ালটো কেনেকৈ চলিব? অসমৰ মুখ্যমন্ত্ৰী বৰ্তমান খুব এই ক্ষেত্ৰত খুব সজাগ আৰু সচেতন। অসমৰ শিল্পীসকলক লৈ, অসমৰ কলা কৌশলীসকলক লৈ বহুত তেওঁ অধ্যয়ন আছে। গতিকে মই আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত এটা সঠিক সিদ্ধান্ত ল'ব। আৰু তেওঁৰ পৰিবাৰে এটা চৰকাৰী মানে সংস্থাপনৰ খুব প্ৰয়োজন। মই আজি আহি অনুভৱ কৰিলোঁ। সি ইমান বছৰ গীত গালে, কিন্তু কোনোদিন সি চাগে কোনোদিন বাণিজ্যিক হ'বলৈ নিশিকিলে। আৰু যোনে যে মন যায়, বহুত মানুহে হয়তো তাক ব্যৱহাৰো কৰিলে, মোৰ এনেকুৱা এটা অনুভৱ হয়। ইতিমধ্যে বিভিন্ন পক্ষক আহ্বান জনোৱা হৈছে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ। NB নিউজৰ ফালৰ পৰা প্ৰাৰম্ভিকভাৱে 1 লাখ টকা ইতিমধ্যে প্ৰদান কৰা হৈছে ৰাজীৱ শদিয়াৰ পত্নীৰ হাতত। তদুপৰি অহা 2 ফেব্ৰুৱাৰীত মৰণোত্তৰভাৱে ৰাজীৱ শদিয়াক প্ৰদান কৰা হ'ব NB নিউজ অসম বিভূষণ সন্মান, য'ত থাকিব পুনৰ 1 লাখ টকা। আৰু NB নিউজৰ পদক্ষেপ ভাল। আৰু সকলোৱে মানুহঘৰক অকণমান আৰ্থিক ছাপোৰ্ট দিব লাগে। এতিয়া এজন দেশৰ কাৰণে গান গাই গ'ল, গোটেই অসমীয়া মানুহৰ কাৰণে। শদিয়াৰ সেই গাঁওখনত এতিয়া বিভিন্নজনে ভিৰ কৰিছে। জাতি মাতি গান গোৱা শিল্পীজন যে ইমান সোনকালে গুচি যাব, সেয়া কোনেও ভবা নাছিল। বীৰ লাচিত সেনা এনেকুৱা এটা অনুষ্ঠান নাই, এনেকুৱা এটা লাচিত দিৱস নাই য'ত ৰাজীৱ শদিয়াই গান গোৱা নাই। ৰাজীৱ শদিয়া আছিলে এজন শিল্পী, দেশ আৰু জাতিৰ কাৰণে। আৰু টকাৰ লোভত এদিনো গান নেগালে। ৰাজীৱ আজি টকা 10,000হে দিব পাৰিম, হ'বনে? হ'ব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজীৱ শদিয়াৰ পত্নীক সংস্থাপন দিব লাগিব আৰু সন্মানে দিব লাগিব। সেইটো স্পষ্ট কথা। সেইটো বীৰ লাচিত সেনা মঞ্চৰ তৰফৰ পৰা দাবী। শিল্পী মানে জনতাৰ হৈ থিয় দিয়াসকলকে শিল্পী বুলি কোৱা যায়। শিল্পী মানে বাকী যিবোৰ আছে তেওঁলোক শিল্পী বুলি কোৱা নাযায়। যিসকলে ৰজাঘৰৰ প্ৰধানত হৈ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, লালসাৰ বাবে জাতিৰ স্বাৰ্থক উপেক্ষা কৰিব পাৰে, সেইসকলক শিল্পী বুলি কোৱা নাযায় আচলতে। আৰু যিসকলে দুখ দুৰ্ভাগ্যক আঁকোৱালি লৈও জাতিৰ বাবে, মাটিৰ বাবে, মানুহৰ বাবে, স্বদেশ জাতিৰ বাবে ৰজাঘৰৰ প্ৰধানতো নোহোৱাকৈ আপিছভূমিৰে যুঁজি যাব পাৰে, তেনেকুৱা খুব সীমিত সংখ্যক শিল্পী অসমত আছে। তাৰ ভিতৰত ৰাজীৱ শদিয়া এজন। গতিকে ৰাজীৱ শদিয়া অসমীয়া জাতীয়তাবাদৰ বৰভেটিত, অসমীয়া জাতীয়তাবাদৰ চিন্তা চেতনাৰ উজ্জীৱিত প্ৰতিজন মানুহৰ হৃদয়ত ৰাজীৱ শদিয়া সদায় জীয়াই থাকিব। এয়াই আচলতে অসমৰ একাংশ শিল্পীৰ অৱস্থা। দেশৰ হৈ গান গোৱা, জাতিক ভালপোৱা শিল্পীসকলৰ হয়তো অৱস্থা এনেকুৱাই হয় নেকি? শদিয়াৰ পৰা ঋতুৰাজ চিৰিঙীয়া, NB নিউজ।